পুনৰ স্বাগতম শীঘ্ৰে বৃদ্ধি পাব অসমৰ মন্ত্ৰী বিধায়কৰ দৰমহা 30% দৰমহা বৃদ্ধিত অনুমোদন কেন্দ্ৰৰ এক নিৰ্দেশনাযোগে অনুমোদন কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যৰ পূৰ্বৰ দৰমহা গাঁথনিৰ ওপৰত ভিত্তি কৰি 30% দৰমহা বৃদ্ধিত অনুমোদন জনোৱা হৈছে পূৰ্বে 2018 চনৰ 1 এপ্ৰিলৰ পৰা 50% বৃদ্ধি হৈছিল দৰমহা 7 ডিচেম্বৰত প্ৰতিবেদন দিছিল 4জনীয়া দৰমহা কমিটিয়ে অসম বিধানসভাৰ উপাধ্যক্ষক দাখিল কৰিছিল প্ৰতিবেদন 2018 চনতে দেশজুৰি প্ৰযোজ্য হোৱাকৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে জাৰি কৰিছিল নিৰ্দেশনা অনুসৰি প্ৰতি 5 বছৰৰ মূৰে মূৰে ৰাজ্য চৰকাৰে বৃদ্ধি কৰিব পাৰিব মন্ত্ৰী বিধায়কসকলৰ দৰমহা বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষই প্ৰতিমাহে 1,20,000 টকা দৰমহা 30,000 টকাৰ সংসদীয় ভাত্তা সহ অন্যান্য সুবিধা লাভ কৰে উপাধ্যক্ষই মাহে 1 লাখ টকা দৰমহা 30,000 টকাৰ ভাত্তা সহ অন্যান্য সা-সুবিধা লাভ কৰে মুখ্যমন্ত্ৰীয়ে 1,30,000 টকাৰ দৰমহা 34,000 টকাৰ ভাত্তা লাভ কৰে কেবিনেট মন্ত্ৰীসহ বিৰোধী দলৰ দলপতিয়ে মাহে 1 লাখ টকা দৰমহা আৰু 30,000 টকাৰ ভাত্তা সহ অন্যান্য সা-সুবিধা লাভ কৰে বিধায়কসকলে প্ৰতিমাহে 80,000 টকা দৰমহা 40,000 টকাৰ সমষ্টি ভাত্তা সচিবালয় ভাত্তাৰ লগতে ভ্ৰমণ বানচ বিধানসভাৰ অধিৱেশনত উপস্থিত থকাৰ বাবেও অন্যান্য ভাত্তা লাভ কৰে গোলাঘাটৰ কমাৰবন্ধাত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হ'ল এখন বাইক দুৰ্ঘটনাত থিতাতে নিহত কুনাল ধৰ নামৰ এজন যুৱক গোলাঘাটৰ টিভিএছ ডিলাৰৰ কৰ্মচাৰী আছিল কুনাল ধৰ বাইকৰ বিজ্ঞাপনৰ বাবে কুমাৰবন্ধালৈ গৈছিল কুনাল গোলাঘাট অভিমুখে গৈ থকা অৱস্থাতেই সংঘটিত হয় এই দুৰ্ঘটনা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পাছত উদ্ধাৰ কৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ মৃতদেহটো প্ৰেৰণ কৰা হয় টিভিএছ জিলাৰ ফালৰ পৰা আমি এক্টিভিটি গৈছিলোঁ ডেমো বাইক লৈ গৈছিলোঁ তাৰপৰা আমি এই কমাৰবন্ধা আউটলেটৰ ফালৰ পৰা আমি মানে গৈছিলোঁ তাৰপৰা আমি ঘূৰি আহি আছিলোঁ এক্টিভিটি কৰি পেলাই ঘূৰি আহি আছিলোঁ আহি থাকোঁতে আগফালে আমি 3জন গৈছিলে মই লাষ্টত গৈছিলোঁ তাৰপৰা আগফালৰজনৰ মানে সিহঁতি স্পীডতে গৈ আছিলে মানে গৈ থাকোঁতে আপোনাৰ মই দেখা নাছিলোঁ মই পাছত আহি পাইছোঁ যেনিবা মই আহি পেলাই অলপ পৰি থকাই দেখিছোঁ তাৰপৰা ইজনে খুন্দা মাৰিলে আহি পেলাই দেখিছোঁ ইমান গোৱালপাৰা খাদ্য আৰু অসামৰিক যোগান বিভাগত ভয়ংকৰ দুৰ্নীতি ফাদিল এতিয়া মুকলিকৈ দৰ দাম চলে প্ৰতিখন ৰেচন কাৰ্ডত এখন ৰেচন কাৰ্ডৰ মূল্য 1,000ৰ পৰা 10,000লৈ উঠিছে ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত কৰাৰ নামত বৃহৎ ধনৰ লেনদেন হয় গোৱালপাৰা খাদ্য আৰু অসামৰিক যোগান বিভাগত ৰেচন কাৰ্ডৰ নামত ধন লোৱা দৃশ্য বন্দী হ'ল কেমেৰাত ৰেচন কাৰ্ডৰ নামত যোগান বিষয়া নৱকান্ত ডেকাই ধন সংগ্ৰহ কৰাৰ দৃশ্য বন্দী হৈছে ধন লোৱাৰ এই অভিযোগ কৰিছে গোৱালপাৰাৰ 17 নম্বৰ পৌৰ আয়ুক্ত ধনজীৱ ৰাভাই যাৰ ফলত সৰ্বসাধাৰণ ৰাইজে দিনে নিশাই তাঁতবাতি কাঢ়িও ৰেচন কাৰ্ডৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই এতিয়া খোদ খাদ্য আৰু অসামৰিক যোগান বিষয়াই নামি পৰিছে ধন সংগ্ৰহত যোৱাকালি যি ভিডিঅ' ভাইৰেল হ'ল গোৱালপাৰা আয়ুক্ত কাৰ্যালয় যিটো পিছফালে থকা কেণ্টিন কাৰ্যালয়ৰ পিছফালে থকা কেণ্টিনতে যেতিয়া তেওঁলোকে অপনি ধনৰ লেনদেন কৰা বুলি ভিডিঅ'টো ভাইৰেল তাৰ যদি প্ৰমাণিত হৈছে মই দিয়া যিখিনি অভিযোগ সেইখিনি সম্পূৰ্ণ সত্যতা আছে আৰু এইটোৱে প্ৰমাণিত কৰে যে গোৱালপাৰা উপায়ুক্তৰ কাৰ্যালয়ত থকা যিটো খাদ্য বিভাগ সেই খাদ্য বিভাগ সম্পূৰ্ণৰূপে দুৰ্নীতিযুক্ত হৈ আছে দুৰ্নীতিমুক্ত যদি চৰকাৰখন ক'ব খুজি আছোঁ কিন্তু উপায়ুক্তৰ কাৰ্যালয় আমি কৰিব পৰা নাই তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম আৰু আয়ুক্তকক মই অনুৰোধ জনাম যিসকল বিষয়া এতিয়ালৈকে জড়িত বুলি তেওঁলোকে নিজাববীয়াকৈ গম পাইছে সেই তেওঁলোকক অনতিপলমে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে আইনৰ ব্যৱস্থা ল'ব লাগে লগতে আৰু এজন তাতে ইনস্পেক্টৰ নামটো ওলাইছে যিজন ব্যক্তিয়ে টকা দি আছিলে তেওঁৰ মুখৰ পৰা তেতিয়াৰ ইনস্পেক্টৰ আছিলে কিবা ৰাজীৱ দাস নে কিবা নাম এটা তেওঁলোকে উল্লেখ কৰিছিলে যে আপোনাকতো এইখিনি দিলোৱে আৰু ৰাজীৱ দাসক দিব লগা বুলি এটা শব্দ আনিছে তাতে যিটো ৰাজীৱ দাসৰ নামটো উল্লেখ কৰিছে ৰাজীৱ দাস কিন্তু গোৱালপাৰাৰ কিন্তু খাদ্য বিভাগ ইনস্পেক্টৰ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি গৈছে ইয়াতে আৰু জড়িত বিষয়াসকল অনতিপলমে চাকৰিৰ পৰা বৰ্খাস্ত তথা নিলম্বনৰ ব্যৱস্থা কৰিব লাগে মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰলৈ গৃহভূমি ডুমডুমালৈ গ'ল মন্ত্ৰী ৰূপেশ গোৱালা ডুমডুমালৈ যোৱাৰ পথত ৰূপেশ গোৱালাই বোকাখাতত জুতি ল'লে চাহ আৰু পেৰাৰ বোকাখাতৰ শ্ৰমিক নেতা দলীয় সতীৰ্থ আৰু বিভিন্ন সংগঠনে আদৰণি জনায় মন্ত্ৰী গোৱালাক ৰূপেশ গোৱালাই ক'লে মুখ্যমন্ত্ৰীয়ে দিয়া দায়িত্ব তেওঁ আন্তৰিকতাৰে কৰি যাব গৃহ বিভাগ শ্ৰম বিভাগৰ বিকাশৰ দিশবোৰ চাই আগবাঢ়িব মন্ত্ৰী ৰূপেশ গোৱালা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বিষয়টো নতুন চিন্তা চৰ্চা কৰাৰ আশ্বাস দিলে মন্ত্ৰী ৰূপেশ গোৱালাই গৃহ বিভাগৰ এই 3টা
ছেক্টৰৰ বিষয়া কৰ্মচাৰীসকলৰ লগত মই কালি আলোচনাত মিলিত হৈছিলোঁ আৰু জেইলৰ ক্ষেত্ৰত বা হোমগাৰ্ডসকলে সন্মুখীন হৈ থকা সমস্যাসমূহৰ ক্ষেত্ৰত আৰু চিভিল ডিফেন্সৰ ক্ষেত্ৰত যিখিনি কৰিবলগীয়া থাকিব মই গোটেইখিনি কথা বুজি পৰ্যায়ক্ৰমে কৰি যোৱাৰ কাৰণে এটা পৰিকল্পনা মনতে প্ৰস্তুত কৰি লৈছোঁ আৰু সেইটো চাগে আপোনালোকে কিছুদিনৰ ভিতৰত দেখাব। অভিভাৱক মন্ত্ৰী হিচাপে আপুনি গোলাঘাটৰ দায়িত্ব পাইছে? হয়, কিছু সময় আগতে গম পাইছোঁ মই গোলাঘাট আৰু ডিমা হাছাও এই দুখন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব পাইছোঁ। সমস্যা যিখিনি আছে সেই সমস্যাখিনি শ্ৰম বিভাগৰ মন্ত্ৰী হিচাপে যিখিনি মোৰ দায়িত্ব বিশেষকৈ মানে যিবিলাক শ্ৰম আইন আছে সেই শ্ৰম আইনবিলাক যাতে ঠিকমতে বাগিচাসমূহত প্ৰযোজ্য হয়, শ্ৰমিকসকলে যাতে তেওঁলোকৰ প্ৰাপ্য আৰু অধিকাৰ ঠিকমতে পায়, তাৰ কাৰণে মই যিমান দূৰ পাৰোঁ মই চেষ্টা কৰিম। কা বিৰোধী আন্দোলনৰ পঞ্চশ্বহীদৰ পৰিয়ালৰ ন্যায়ৰ দাবী আজি অসাৰ হ'ল। এটা সময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হুংকাৰ দিয়া প্ৰতিবাদী সত্তা আজি নিমাত হ'ল। কিন্তু একেই থাকিল পুত্ৰক হেৰুৱাই নিথৰুৱা হোৱা শ্বহীদৰ পিতৃ মাতৃৰ শোকৰ হুমনীয়া। ধান খেৰৰ জুইৰ দৰে অসমীয়াৰ আৱেগ। মাত্ৰ 5 বছৰতে নুমাই থাকিল CAA আন্দোলনৰ আৱেগ। ধূসৰ হৈ পৰিছে 5 শ্বহীদৰ স্মৃতিও। 2019 চনৰ 12 ডিচেম্বৰ অসমৰ ইতিহাসৰ এটা অভিশপ্ত দিন। কা বিৰোধী আন্দোলনৰ জুয়ে চানি ধৰিছিল সমগ্ৰ ৰাজ্য। অগ্নিগৰ্ভা হৈ পৰিছিল গুৱাহাটী। বিশাল সমদল, প্ৰতিবাদী মিছিল, একাংশ দুৰ্বৃত্তৰ ব্যাপক ধ্বংসলীলাত স্তব্ধ হৈ পৰিছিল গুৱাহাটী। তাৰ মাজতে 12 ডিচেম্বৰত শ্বহীদ হৈছিল দীপাঞ্চল দাস, ছেম ষ্টেফৰ্ড, দ্বিজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক আৰু আব্দুল আলী। আজি ক্ৰমান্বয়ে পাহৰণিৰ গৰ্ভত অকালতে তেজ দিয়া শ্বহীদ কেইগৰাকী। ন্যায়ৰ পৰা বঞ্চিত পঞ্চ শ্বহীদ। কা আন্দোলনৰ আলম লৈ নিজৰ স্বাৰ্থ সিদ্ধি কৰা নেতাসকলৰ আজি আহৰি নাই শ্বহীদ সোৱৰণৰ। আজি বহুতে পাহৰি যোৱা পঞ্চ শ্বহীদ ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভ উজাৰিলে ছেমৰ পিতৃয়ে। আজি 5 বছৰে হৈ গ'ল, ন্যায়টো নাপালোৱে এইখন চৰকাৰৰ পৰা। ছেমৰ মাকৰ যিটো পৰিস্থিতি এইখন চৰকাৰে দেখাই পাইছে, যদি অলপ সহায় কৰিলে হয় এইখন চৰকাৰে। পুত্ৰ শোকত উচুপি উঠিল ছেমৰ মাতৃ। কা বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ আছিল দীপাঞ্চল দাস। মাকলৈ ফোন কৰি প্ৰতিবাদত যোগ দিবলৈ যোৱাৰ কথা কোৱাৰ আধা ঘণ্টা পাছতে আৰক্ষীৰ গুলীয়ে বুকু ভেদি গৈছিল সৈনিক ভৱনৰ কেণ্টিনৰ কৰ্মচাৰী দীপাঞ্চলৰ। হাতীগাঁৱত ঘৰৰ সমীপতে শ্বহীদ হৈছিল ছেম ষ্টেফৰ্ড। ডিব্ৰুগড়ৰ দ্বিজেন্দ্ৰ পাংগিং, ওদালগুৰিৰ ঈশ্বৰ নায়ক আৰু বৰপেটাৰ আব্দুল আলিমৰ পিতৃ মাতৃও পাহৰিব পৰা নাই পুত্ৰক হেৰুওৱা শোক। বিপৰীতে একালত কাৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদত নমা বহুজন আজি নীৰৱ। পঞ্চ শ্বহীদক ন্যায় দিয়াৰ বাবে আস্ফালন কৰা বহু দল সংগঠন আজি নিমাত। দুৰ্বল নেতৃত্বৰ একাংশই কাহানি বাই আত্মসমৰ্পণ কৰিছে চৰকাৰৰ ওচৰত। জাতীয়তাবাদৰ আৱেগ সৃষ্টি কৰি নেতা, বিধায়ক, সাংসদো হ'ল বহুজন। পাছে পঞ্চম মৃত্যুবাৰ্ষিকীত ছাঁটোকে দেখিবলৈ পোৱা নহ'ল তেনে এজনো লোকৰ। কা আন্দোলনত ৰাজপথ উত্তাল কৰা অধিকাংশ দল সংগঠনেই যেন পাহৰি পেলাইছে পঞ্চ শ্বহীদক। ছেম বা দীপাঞ্চলক পাহৰি গ'ল গান গাই জাতি ৰক্ষা কৰিম বুলি গগন ফালি থকা অধিকাংশ শিল্পীয়েও। তাৰ মাজতে আনবাৰৰ দৰে পঞ্চ শ্বহীদক সুঁৱৰি হাতীগাঁও হাইস্কুল খেলপথাৰত আছুৱে আয়োজন কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। নিজ পুত্ৰৰ লগতে আন 4গৰাকী শ্বহীদৰ পৰিয়ালৰ কথাও কৰিলে ছেমৰ দুৰ্ভগীয়া পিতৃয়ে। পঞ্চম শ্বহীদক ছেমৰ মাকৰটো হৈছে লগতে আৰু 4জন, তেওঁলোকক যদি অলপমান সহায় কৰিলে হয়। কাৰ বিৰোধিতাৰে আইনী যুঁজ চলাই যোৱাৰ হুংকাৰ দি পঞ্চ শ্বহীদৰ পৰিয়ালক ক্ষতিপূৰণ আৰু চৰকাৰী সংস্থাপনৰ দাবী তুলিলে আছু নেতৃত্ব। আমি ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি দাবী কৰি আহিছোঁ যে এই শ্বহীদ পৰিয়ালকেইটাক এককালীন সাহায্য 5 লাখ টকাকৈ দিব লাগে। তাৰ সমান্তৰালভাৱে পৰিয়ালকেইটাৰ ভৰণ পোষণৰ সংস্থাপনৰ দায়িত্ব ল'ব লাগে। ল'লেন নাই লোৱা। আমি গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে লৈ যাম। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা কা বাতিল হ'ব লাগিব। কা আমি মানি লোৱা নাই, মানি নলওঁ। আৰু যেতিয়ালৈকে কা বাতিল নহয় তেতিয়ালৈকে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ চলি থাকিব। বিগত 5 বছৰে এনে দাবী বাৰম্বাৰ উত্থাপনৰ পাছতো কিন্তু পৰিৱৰ্তন হোৱা নাই পৰিস্থিতিৰ। বিপৰীতে বছৰ বাগৰাৰ লগে লগে যেন ক্ৰমাৎ কমি আহিছে পঞ্চ শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ প্ৰতি আৱেগ আৰু উত্তাপ। অসীম দত্তৰ ৰিপৰ্ট,
নিউজ 18 অসম নৰ্থ ইষ্ট। হাত ভৰি বান্ধি অভিযুক্ত যুৱকক দেৱালৰ ওপৰৰ পৰা তললৈ দলিয়াই পেলোৱাৰ ভয়ংকৰ তথ্য আহিছে পোহৰলৈ। মহানগৰীৰ চানমাৰীত এটা নিৰ্মাণ প্ৰতিষ্ঠানৰ মেনেজাৰ শ্ৰমিকে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰত্যক্ষদৰ্শীয়ে বৰ্ণনা কৰিলে শিহৰণকাৰী ঘটনাৰ কাহিনী। চুৰৰ সন্দেহত চানমাৰীত ভয়ংকৰ ঘটনা। উৰণ সেতুৰ তলৰ দেৱালৰ পৰা হাত ভৰি বান্ধি দলিয়ালে যুৱকক। নিৰ্মাণ প্ৰতিষ্ঠানৰ 6 অভিযুক্তক আটক চানমাৰী আৰক্ষীৰ। মহানগৰীৰ চানমাৰীত বৃহস্পতিবাৰে সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। নিৰ্মাণ প্ৰতিষ্ঠানৰ লোহা চুৰি কৰাৰ অভিযোগত ৰকিবুল আলী নামৰ যুৱকক হাত ভৰি বান্ধি দলিয়ালে উৰণ সেতুৰ তলৰ দেৱালৰ পৰা। অভিযোগ অনুসৰি পুৱাৰ ভাগতে প্ৰতিষ্ঠানটোৰ মেনেজাৰে হাতে লোতে ধৰিছিল ভাস্কৰ নগৰৰ ৰকিবুল আলীক। তাৰ পাছত হাত ভৰি বান্ধি বহু সময় পেলাই থৈছিল এই স্থানত। পৰৱৰ্তী সময়ত দেৱালৰ ওপৰৰ পৰা তললৈ দলিয়াই দিয়ে নিৰ্মাণ প্ৰতিষ্ঠানৰ শ্ৰমিকে। কি দেখিছিল প্ৰত্যক্ষদৰ্শীয়ে? ল'ৰা এটা আহিছে কলেজ দিছৰ, আহি মোৰ পৰা কটাৰী এখন লৈছে, কৈছে খুৰা কটাৰীখন দিয়কচোন। মই বোলে কটাৰীটো দিব নোৱাৰোঁ, মই তামোল কাটি থাকোঁ। বোলে না, মানুহ এটা ওপৰৰ পৰা বান্ধি ধৰি পেলাই দিছে, বান্ধি নাৰিকলৰ ৰছী দি বান্ধি কাটি মানে পেলাই দিছে ওপৰৰ পৰা। তাৰপিছত মই বোলে এনে হ'লেতো লৈ যা, বোলে কটাৰীখন দি দিলোঁ। সেই কাটি লগে লগে মোক কটাৰীখন দি দিলে। তাৰপিছত মই চাব গ'লোঁ মানুহটো, চাওঁ যে একদম ভৰিত এইখিনি কিবা চোকা অস্ত্ৰ দি কাটিছে নিশ্চয়। কাটি তাৰমানে মানুহটো চেঞ্চ আছে। এতিয়া সেই চাই মিলি গুচি আহিছোঁ আৰু। নিৰ্মাণ প্ৰতিষ্ঠানৰ শ্ৰমিকৰ মতে চুৰি কৰিবলৈ আহি হাতে লোতে ধৰা পৰিছিল যুৱকজন। পৰৱৰ্তী সময়ত আৰক্ষীক চমজাই দিবলৈ প্ৰস্তুতি কৰোঁতেই দেৱালৰ ওপৰেৰে পলাবলৈ ধৰোঁতেই পৰি যায়। ৰড চুৰি কৰাৰ পাছত ধৰি আনছে লেবাৰটো, ছুপাৰভাইজাৰ ধৰি আনছে, আনাৰ পাছত ধৰি বান্ধি ৰাখছে। বান্ধি থোৱাৰ পাছত তাৰ পলাব খুজিছিল, তাই নিজে নিজে কৰিছে এইগিলা। তলত ধৰিলে তাৰপৰা ওপৰলৈ কেনেকৈ উঠিল? ওপৰত নহয়, পাছফালৰ পৰা যে ৱালটো আছে, ৱালটোৰ ওপৰলৈ জাপ মাৰছে নিজে পলাবৰ কাৰণে। সমগ্ৰ ঘটনা সন্দৰ্ভত মেনেজাৰ সহ মুঠ 7জন অভিযুক্তক আটক কৰে চানমাৰী আৰক্ষীয়ে। বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল।